বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে, সেই কাৰ্যসূচীলৈ বিভিন্ন দল সংগঠনে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু এনেকুৱাভাৱে CPIM-এ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি আন্দোলন, সেই আন্দোলনৰ প্ৰতি সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁলোকে প্ৰদান কৰিছে যে অংগনবাড়ী আন্দোলনৰ প্ৰতি চৰকাৰৰ যি আচৰণ, সেয়া মহিলা শোষণ আৰু অৱহেলাৰ জ্বলন্ত উদাহৰণ। আৰু কি তথ্য প্ৰদান কৰিছে CPIM-ৰ পৰা, সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে। অংগনবাড়ী আন্দোলনৰ প্ৰতি চৰকাৰৰ আচৰণ মহিলা শোষণ আৰু অৱহেলাৰ জ্বলন্ত উদাহৰণ CPIM-ৰ ঘোষণা। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে আগবঢ়োৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যখনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী চচলত বিৰামহীনভাৱে আন্দোলন সংগঠিত কৰি আছে। এই আন্দোলনৰ সমৰ্থনত ৰাজ্যখনৰ সকলো জিলাত প্ৰতিদিনে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু অন্যান্য শ্ৰমিক কৰ্মচাৰী তথা শ্ৰমজীৱী মানুহেও সংহতি প্ৰকাশ কৰিছে। কিন্তু অসম চৰকাৰে চৰম শ্ৰমিক কৰ্মচাৰী বিৰোধী মনোভাৱ প্ৰদৰ্শন কৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ ন্যায্য দাবীসমূহ পূৰণ কৰিবলৈ অস্বীকাৰ কৰি আহিছে। উল্লেখযোগ্য যে এইসকল মহিলা কৰ্মচাৰীয়ে চৰকাৰী সেৱা আগবঢ়ায়, কিন্তু তাৰ বিনিময়ত মজুৰি অথবা দৰমহা নাপায়। সামান্য মাননিহে প্ৰদান কৰে। তেনে মাননিৰ ধন 2017 চনৰ পৰা সংশোধন কৰা হোৱা নাই। অথচ জানিব পৰা মতে তেওঁলোকৰ ওপৰত কামৰ বোজা ক্ৰমান্বয়ে বঢ়াই আছে। ICDS সহ চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভূমিকা অপৰিহাৰ্য। চৰম পৰিতাপৰ কথা যে অমানসিক পৰিশ্ৰমৰ বিনিময়ত বিজেপি চৰকাৰে তেওঁলোকক নিম্নতম প্ৰয়োজনীয় মাননিখিনি দিবলৈ আকৰগোজভাৱে অস্বীকাৰ কৰি আছে। নাৰী আৰু শ্ৰমজীৱীক ন্যায় দিয়া হ'ব বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ এনে আচৰণ অত্যন্ত নিন্দনীয়। CPIM-ৰ অসম ৰাজ্যিক কমিটিয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ন্যায্য দাবী আৰু তেওঁলোকৰ বীৰত্বপূৰ্ণ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত শীঘ্ৰেই হস্তক্ষেপ কৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলক ন্যায় প্ৰদান কৰিবলৈ দলে দাবী জনাইছে। সুপ্ৰকাশ তালুকদাৰ, সম্পাদক, অসম ৰাজ্যিক কমিটি CPIM। তো বন্ধুসকল, দেখিব পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি আন্দোলন, সেই আন্দোলনৰ প্ৰতি বিভিন্ন দল সংগঠনে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু এনেকুৱাভাৱে CPIM-ৰ অসম ৰাজ্যিক কমিটিয়েও তেওঁলোকৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাইছে আৰু তেওঁলোকৰ যি দাবী, সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তেওঁলোকে আহ্বান জনাইছে। অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দাবী, সেই দাবীখিনি যে সম্পূৰ্ণ ন্যায্য, সেইখিনি কিন্তু বিভিন্ন দল সংগঠনৰ যি সঁহাৰি, সেই সঁহাৰিৰ পৰা প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। তো বন্ধুসকল, এই ক্ষেত্ৰত আপোনাৰ কি অভিমত, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।